হয় চাওক এই মুহূৰ্তত মই উপস্থিত আছো যিখন ৰুক্মিণী গাঁৱৰ উৰণ সেতু নিৰ্মিত অৱস্থাত আছে আৰু সেই উৰণ সেতুখনৰ ওপৰত মই উপস্থিত আছো ইতিমধ্যে সেই উৰণ সেতুখনৰ যি নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হৈছে জুলাইৰ 2 অথবা 3 তাৰিখে মুকলি কৰা হ'ব এই উৰণ সেতুখন আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত মই আছো ৰুক্মিণী গাঁৱৰ যিখন উৰণ সেতু আচলতে সেই উৰণ সেতুখনত উপস্থিত আছো এওঁলোক সকলো এতিয়া তেওঁলোক নিয়োজিত হৈ আছে নিজৰ নিজৰ কামত আৰু এই যি ৰুক্মিণী গাঁও উৰণ সেতুখন আছিল সেই উৰণ সেতুখন নিৰ্মাণৰ অৱস্থাত আচলতে ৰাইজে জমৰ যাতনা ভুগিব লগা হৈছিল আচলতে সেই কথা উল্লেখ কৰিব লাগিব কিয়নো যান জঁটৰ সমস্যাই দেখা দিছিল এতিয়াও সেই যান জঁটৰ যি সমস্যা সেই যান জঁটৰ সমস্যা যেন নিৰ্মূল হোৱা নাই কিন্তু তথাপিও যদি আমি দেখাও এয়া ৰুক্মিণী গাঁৱৰ উৰণ সেতুখন ৰুক্মিণী গাঁৱৰ 6 মাইল যি সংযোগী উৰণ সেতু আছে সেই উৰণ সেতুখনৰ ইতিমধ্যে দুয়োটা পাৰে এয়া দেখাবলৈ চেষ্টা কৰিছো দুয়োটা পাৰে ৰং হানি আচলতে ধুনীয়া কৰাৰ চেষ্টা কৰা হৈছে কিয়নো জুলাই মাহৰ 2 অথবা 3 তাৰিখে মুকলি কৰা হ'ব এই উৰণ সেতুখন আৰু এয়া তেওঁলোক ৰং দিয়া সকলে ৰং দি আছে আৰু যিসমূহ কাম ইতিমধ্যে বাকি আছে সেইসমূহ কাম তেওঁলোকে কৰি গৈছে ইয়াত নিয়োজিত বনোৱা সকলে আৰু এয়া দেখুৱাইছো ৰুক্মিণী গাঁৱৰ উৰণ সেতুৰ ওপৰত এয়া তেওঁলোকৰ যি ষ্ট্ৰীট লাইট আছে উৰণ সেতুখনৰ ওপৰত সেই ষ্ট্ৰীট লাইট লগোৱা দেখা পৰিলক্ষিত হৈছে ইতিমধ্যে 60% কাম আচলতে সম্পূৰ্ণ হৈছে বুলি ক'ব লাগিব আৰু যিসমূহ কাম বাকি আছে এই 2 দিনৰ ভিতৰতে এই কামসমূহ সম্পূৰ্ণ হ'ব ষ্ট্ৰীট লাইট লগোৱা হৈছে তাৰ পাছত এয়া যি দুয়োকাষে আচলতে দুইখন উৰণ সেতুৰ দুয়োকাষে আচলতে ৰং হানি উৰণ সেতুখন ধুনীয়া কৰাৰ চেষ্টা চলোৱা হৈছে কিয়নো জুলাই মাহৰ 2 অথবা 3 আমি পুনৰবাৰ উল্লেখ কৰিছো জুলাই মাহৰ 2 অথবা 3 তাৰিখে এই উৰণ সেতুখন মুকলি কৰা হ'ব আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই উৰণ সেতুখনৰ নিৰ্মাণ কৰাৰ চৰকাৰৰ এটাই মূল উদ্দেশ্য আছিল বুলি ক'ব লাগিব যে ৰুক্মিণী গাঁৱৰ বা যিসমূহ এজাক কৃত্ৰিম বানতে আচলতে যিসমূহ ঠাই কৃত্ৰিম বানত এজাক বৰষুণতে আচলতে কৃত্ৰিম বানত উপচি পৰে যি গুৱাহাটী মহানগৰ আৰু ৰুক্মিণী গাঁওবাসীও সেই সমস্যাৰ পৰা তেওঁলোক দূৰত থকা নাই বুলি ক'ব লাগিব আৰু তাৰ পাছত এই যি উৰণ সেতুখন নিৰ্মাণ কৰা হৈছে এই উৰণ সেতুখন নিৰ্মাণ কৰাৰ পাছত আচলতে যি কৃত্ৰিম বানৰ সমস্যাৰ সৃষ্টি হয় যাত্ৰীসকল আবদ্ধ হৈ থাকিব লগা হয় সেই আবদ্ধ হৈ থাকিব এতিয়াৰ পৰা আচলতে আবদ্ধ হৈ তেওঁলোক থাকিব নালাগে এই উৰণ সেতুখন পাৰ হৈ গলে আচলতে তেওঁলোকে কৃত্ৰিম বানৰ পৰা পৰিত্ৰাণ পাব এনে ধৰণৰ কিছু যান জঁটৰ সমস্যাৰ কথা ভাবি চৰকাৰে এই উৰণ সেতুখন নিৰ্মাণৰ কথা চিন্তা চৰ্চা কৰিছিল আৰু ইতিমধ্যে এই উৰণ সেতুখন সম্পূৰ্ণ হৈছে প্ৰায় 60% 70% কাম সম্পূৰ্ণ হৈছে আৰু এয়া দেখুৱাইছো ষ্ট্ৰীট লাইটত ব্যৱহাৰ কৰিবলৈ যিসমূহ পোষ্ট আছে সেই খুঁটা আছে সেইসমূহ খুঁটা এনে ধৰণে তেওঁলোকে আনি হাজু কৰি থৈছে আৰু এই সমূহ খুঁটা 2 দিনৰ ভিতৰতে লগাই তেওঁলোকে সম্পূৰ্ণ কৰি তুলিব উৰণ সেতুখন আৰু আমি এয়া দেখুৱাইছো পুনৰবাৰ এইখন ওপৰৰ অংশ আচলতে ওপৰৰ অংশ ইতিমধ্যে হাজু হৈ উঠিছে দিনে নিশাই কৰ্মত ব্যস্ত হৈ পৰিছে এইসকল যিসকল তেওঁলোক আছে কৰ্মত বৰ্তি হৈ আছে তেওঁলোকে দিনে নিশাই বৰ্তি হৈ আছে আৰু আমি দেখুৱাইছো তেওঁলোক ইতিমধ্যে ৰং হানি থকা হৈছে উৰণ সেতুখনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল যে জুলাইৰ প্ৰথম সপ্তাহত অথবা জুনৰ শেষত আচলতে এই উৰণ সেতুখন নিৰ্মাণ কৰি উলিওৱা হ'ব আৰু মুকলি কৰা হ'ব ৰাইজৰ বাবে আৰু সেই তাৰ পাছতে কিন্তু এতিয়া তীব্ৰ গতিত এই যি উৰণ সেতু নিৰ্মাণৰ কাম সেই উৰণ সেতু নিৰ্মাণৰ কাম তীব্ৰ গতিত চলিছে আৰু এয়া দেখুৱাইছো পুৱাৰ ভাগৰ পৰাই এওঁলোক নিশাৰ ভাগলৈ আচলতে উৰে নিশা কাম কৰিছে বুলি ক'লেও এই ক্ষেত্ৰত ভুল নহ'ব আৰু এয়া তেওঁলোকে নিজৰ কৰ্মত বৰ্তি হৈ আছে ৰং হানিছে আৰু যিসমূহ অন্য কাম আছে সেইসমূহ কামতো বহুসকল
লোক ব্যস্ত হৈ আছে আৰু আমি দেখুৱাইছো তাৰ পাছতো আৰু এক দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছো যি যান-জঁটৰ কথা আমি কৈছিলো সেই যান-জঁট বৰ্তমানেও অব্যাহত আছে কিন্তু উৰণ হেতুখন নিৰ্মাণ কৰাৰ পাছত এই যি ডাউনটাউন আৰু ৰুক্মিণী গাঁও আৰু 6 মাইল সংযোগী যি যান-জঁটৰ সমস্যা সেই সমস্যাৰ পৰা কিন্তু বাদ পৰিব সেই সমস্যা নিৰ্মূল হ'ব ৰাইজৰ আৰু সেই ৰাইজে এই যান-জঁটৰ সমস্যাত তেওঁলোক ভুগিব নালাগে আৰু আমি পুনৰবাৰ দেখুৱাইছো এয়াৰ ৰুক্মিণী গাঁৱৰ যিখন উৰণ হেতু আছে সেই উৰণ হেতুখনত ইতিমধ্যে তেওঁলোকে নিজৰ যি কামসমূহ কৰি গৈছে যিহেতু জুলাইৰ 2 অথবা 3 তাৰিখে এই উৰণ হেতুখন ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব গুৱাহাটী মহানগৰীৰ বাবে মুকলি কৰি দিয়া হ'ব এওঁলোক এতিয়া ব্যস্ত হৈ পৰিছে নিজৰ কৰ্মত আৰু আমি পুনৰবাৰ শেষৰবাৰ আচলতে সেই দৃশ্যাংশ দেখাব বিচাৰিছো উৰণ হেতুখনৰ দুয়ো কাষে ইতিমধ্যে ৰং কৰা প্ৰায় সম্পূৰ্ণ হৈছে প্ৰায়সমূহ ঠাইতে ৰং হনা হৈছে তাৰ পাছতে এই যি ষ্ট্ৰীট লাইট দুয়ো কাষে আচলতে মাজৰ অংশটো আৰু উৰণ হেতুৰ কাষৰ অংশটো এয়া ষ্ট্ৰীট লাইট তেওঁলোকে লগোৱা ইতিমধ্যে পৰিলক্ষিত হৈছে বাকি যিসমূহ কাৰিকৰী কাম আছে সেই কাৰিকৰী কামত তেওঁলোক নিয়োজিত হৈ আছে আৰু অতি শীঘ্ৰে আচলতে জুলাই মাহত গুৱাহাটী মহানগৰবাসীয়ে লগতে ৰুক্মিণী গাঁওবাসী বা এই যি পথছোৱাই অহা যোৱা কৰা যাত্ৰীসকল আছে তেওঁলোকে যিসমূহ জমৰ যাতনা সেই জমৰ যাতনাৰ পৰা আঁতৰি নতুন এখন উৰণ হেতু লাভ কৰিব